কিৰিংগুৰি তিহাৰ সন্মিলনৰ ৰূপালী জয়ন্তীৰ আজি প্ৰথম দিন আৰু আজি আমাৰ পতাকা উত্তোলন স্মৃতিতৰ্পণ কাৰ্যসূচী আমাৰ সুচাৰুৰূপে সম্পন্ন হৈছে। ইয়াৰ পিছত আমাৰ সাহিত্য বা বিভিন্ন প্ৰতিযোগিতা হ'ব আৰু দুপৰীয়া 12 বজাৰ পৰা আমাৰ এক আলোচনা চক্ৰ আছে। আজিৰ দিনটোত আমাৰ সনাতনী হিন্দু সংস্কৃতিত তিহাৰ উৎসৱৰ মহত্ব সম্পৰ্কে ইতিমধ্যে আলোচক মণ্ডলী হিচাপে আমি আমন্ত্ৰণ লৈছোঁ বিশিষ্ট সাহিত্যিক মুকুট শৰ্মাদেৱ, আমাৰ ঢাকাৰাম কাফলে, লগতে অন্যান্য আমাৰ আলোচকসকল আছে। লগতে আজিৰ দিনটোত উপস্থিত হ'ব আমাৰ মাননীয় শ্ৰীযুত প্ৰেম তামাং, তেখেত গোৰ্খা ডেভেলপমেণ্ট কাউন্সিলৰ অধ্যক্ষ, আৰু লগতে বিভিন্ন বিশিষ্ট ব্যক্তিসকল আমাৰ উপস্থিত থাকিব। আমাৰ সন্ধিয়াৰ ভাগত বিশেষকৈ আজি অন্যতম এক কাৰ্যসূচী হিচাপে আমি যিহেতু আমাৰ মাজৰ পৰা আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যিটো আকস্মিক যিটো আমি নভবাকৈ তেখেতক আমি হেৰালো, গতিকে তেখেতৰ প্ৰতি শ্ৰদ্ধা জনাই আমি সন্ধিয়া জুবিনৰ গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আমি কৰিছোঁ। উক্ত অনুষ্ঠান আমি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক ৰাজহুৱা অনুষ্ঠানত ভাগ ল'ব। লগতে আমাৰ সন্ধিয়া আমাৰ বিশিষ্ট শিল্পী লগতে আমাৰ যিখিনি আমাৰ কলা কৃষ্টি আমাৰ গোটেইখিনি আমাৰ প্ৰদৰ্শিত হ'ব। কাইলৈও ঠিক তেনেধৰণে আমি ৰূপালী জয়ন্তীৰ দ্বিতীয় দিন শোভাযাত্ৰা, বৰ্ণিল শোভাযাত্ৰা আমি কাইলৈ কাৰ্যসূচী ৰাখিছোঁ। লগতে মুকলি সভা হিচাপে আমি আমাৰ সাংসদ, স্থানীয় বিধায়ক মহোদয়ৰ লগতে আমাৰ জিলা আয়ুক্ত, লগতে বিভিন্ন বিশিষ্ট ব্যক্তিসকল, গোৰ্খা সন্মিলনৰ সভাপতি, আমাৰ আকচুৰ সভাপতি, গতিকে তেখেতসকলক আমন্ত্ৰণ জনাইছোঁ। ঠিক তেনেকৈ সন্ধিয়াৰ ভাগতো আমাৰ আমন্ত্ৰিত শিল্পী নৰবাহাদুৰ দৰ্জী আৰু প্ৰিয়ংকা কেওটে আমাৰ গীত পৰিৱেশন কৰিব। আৰু বিশেষকৈ আজিৰ সাংস্কৃতিক সন্ধিয়াৰ কলাশ্ৰী এগৰাকী সংস্কৃতিক সাধক আমাৰ বিনোদ খনাল, তেখেতে আজিৰ দিনটোৰ মানে প্ৰথম দিনৰ সাংস্কৃতিক সন্ধিয়া উদ্বোধন কৰোঁ। আমি সমূহ আঞ্চলিক ৰাইজৰ উপস্থিতি, সহায় সহযোগিতা আমি আন্তৰিকতাৰে কামনা কৰিছোঁ। আৰু কাইলৈ বিশেষকৈ আমাৰ এই কিৰিংগুৰি তথা তিহাৰ সন্মিলন তথা কিৰিংগুৰি ইতিবৃত্তি সম্পৰ্কে তথা এই অঞ্চলৰ কিছু অলপ ৰূপৰেখা দাঙি ধৰিব পৰাকৈ আমি এই তিহাৰ সন্মিলনৰ এটা স্মৃতি যুগমীয়া কৰিবৰ কাৰণে স্মৃতি তৰ্পণ স্মৃতি গ্ৰন্থ আমি ওলোৱাৰ ব্যৱস্থা কৰিছোঁ। আৰু স্মৃতি স্মৰণিকাখন যিটো আমাৰ তেখেত উন্মোচন কৰিব আমাৰ চিপাঝাৰ মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক প্ৰসন্ন কুমাৰ নাথ ছাৰে। আমি সকলোৰে সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছোঁ। ধন্যবাদ। আজি আমাৰ তিহাৰ সন্মিলনৰ ৰূপালী জয়ন্তীৰ কিৰিংগুৰিৰ আজি 25 সংখ্যক আজি আমি তিহাৰ সন্মিলনৰ দুদিনীয়া কাৰ্যসূচীৰে আমি তিহাৰ সন্মিলনটো উদযাপন কৰিবলৈ মনস্থ কৰিছিলোঁ। সেই মৰ্মে আজি আমাৰ প্ৰথম দিনা কাৰ্যসূচীত ইতিমধ্যে আমাৰ পতাকা উত্তোলন হৈ গ'ল, পৰ্যায়ক্ৰমে আমাৰ স্মৃতি তৰ্পণ হৈ গ'ল। পৰ্যায়ক্ৰমে আমাৰ লাহে লাহে এতিয়া আৰু পিছলৈ আমাৰ এতিয়া খেলা ধূলা, তাৰপিছত আমাৰ আলোচনা চক্ৰ, এই ধৰণে কাৰ্যসূচী আমাৰ আগুৱাই যাব। আৰু অহাকালিও আমাৰ বিভিন্ন ধৰণৰ আমাৰ কাৰ্যসূচী আছে। কাৰ্যসূচীৰ ভিতৰত আমাৰ মুকলি সভাত আমি আমাৰ সাংসদ দিলীপ কুমাৰ শইকীয়াতে আমাৰ ইতিমধ্যে আমাৰ চিপাঝাৰ সমষ্টিৰ পৰমবন্ধু ৰাজবংশী MLA, তেখেতক আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু আমাৰ আকচু অৰ্থাৎ চেণ্ট্ৰেল কমিটিৰ সুনীল চেত্ৰী, লগতে আমাৰ GDCৰ চেয়াৰমেন প্ৰেম তামাং, তেখেতকো আমি আমন্ত্ৰণ জনাইছোঁ। এই ধৰণে আমি বিভিন্ন আমন্ত্ৰিত অতিথিবিলাক আমি আমন্ত্ৰণ জনাইছোঁ। সেইমতে আজিৰ কাৰ্যসূচীখিনি ইতিমধ্যে আমাৰ আৰম্ভ হৈ গ'ল। আৰু পৰ্যায়ক্ৰমে আমি কিছু কাৰ্যসূচীবিলাক আগলৈ আমি আগবঢ়াই যাম। আৰু ইতিমধ্যে আমাৰ কাৰ্যসূচীটো আৰম্ভ হৈ গৈছে। আৰু এই কাৰ্যসূচীত আমাৰ যিখিনি অঞ্চলৰ যিখিনি আমাৰ শুভাকাংক্ষী আৰু আমাৰ যিখিনি কৰ্মকৰ্তা আছে তেখেতসকলক আৰু ৰাইজক আমি অতি বিনম্ৰৰে অনুৰোধ কৰিছোঁ যাতে এই কাৰ্যসূচীত সকলো প্ৰকাৰৰ সহায় সহযোগিতা কামনা কৰিছোঁ। লগতে আমাৰ অঞ্চলবাসীলৈ মোৰ ফালৰ পৰা ওলগ জনাইছোঁ এই অনুষ্ঠানত আহি সকলোৱে সহযোগ কৰিব বুলি আমি বিনম্ৰৰে অনুৰোধ কৰিছোঁ।
House.